পাহাৰখনৰ নাম জানেনে আপুনি? মথুৰাপুৰী ইয়াৰ নাম। ছাৰ কেনে লাগছে ছাৰ পাহাৰত খোজকাঢ়ি? আপোনাৰতো মানে অভ্যাস আছে বহুত। খুব ভালে লাগিছে, মনটো খুব শান্তি লাগিছে। হয় ছাৰ। কাৰণ ইয়াত ইমান শীতল ছায়া, ইমান ধুনীয়া গছ গছনি, সেউজীয়া পৰিৱেশ, আৰু আমাৰ কলেজৰ কাষতে থকা এইটো এটা পৰিৱেশ পাইছোঁ আমি। হয় ছাৰ। আজি কিছু সময় উলিয়াই তোমাৰ লগত আমি ইয়াত আহিছোঁ। চ' খুব ভাল এটা লগা পৰিৱেশ, কলেজৰ কাষতেই আছে আমাৰ। ত' সকলোকে আহ্বান জনাইছোঁ, কিছু সময় হ'লেও এই শীতল যিটো পৰিৱেশ, হয় ছাৰ। সেউজীয়া যিটো পৰিৱেশ, হয়। সেই সেউজীয়া পৰিৱেশত যাতে সকলোৱে অকণমান সময় ইয়াত ভুমুকি মাৰে, আৰু ইয়াৰে যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেই প্ৰাকৃতিক সৌন্দৰ্যটো যাতে সকলোৱে উপভোগ কৰে, সেইটোৱে আহ্বান জনাইছোঁ। আৰু ছাৰ ইয়াতে এই মানে যদি ভাবে আৰু খানা চানা খাম আমি, তাত গৈ পেলাই খাব পাৰিবনে? ইয়াতে প্লেচটো আছে নে? ইয়াতে যদি কোনোবাই ভাবে যে ইয়াতে আমি অকণমান এটা বনভোজ ধৰণৰ যদি আমি কৰিব বিচাৰোঁ, হয়। ইয়াত খুব সুন্দৰভাৱে কৰিব পাৰে। আমাৰ পাহাৰৰ পৰা কিছু উঠিব লাগিব, ওপৰত খুব ধুনীয়া ঠাই এখন আছে, আমি যাম এতিয়া তাতে। ওপৰত ঠাই আছে ছাৰ? তাত খুব সমতল ভূমি এটা আছে, মন্দিৰ এটা আছে, আৰু তাতে গৈ খুব সুন্দৰভাৱে নিৰল নিস্তব্ধ এটা পৰিৱেশত, শান্তিময় সেউজীয়া পৰিৱেশত আহি আমি বনভোজ উপভোগ কৰিব পাৰোঁ। গোটেই পৰিয়ালৰ সৈতে আহিব পাৰে, ইয়াতে কোনো অসুবিধা নাই। আমাৰ কেৱল এটা অসুবিধা আছে, তলৰ পৰা বয় বস্তু অলপ সংগ্ৰহ কৰি আনোতে অলপ অসুবিধা হ'ব পাৰে, আৰু আমি সকলোৱে জানো কষ্টৰ ফল সদায় মিঠা। হয় ছাৰ। ত' সেয়েহে অকণমান কষ্ট কৰি এই সেউজীয়া পৰিৱেশটোত আহিও আমি কি কৰিব পাৰোঁ, খুব সুন্দৰ এটা দিন আমি ইয়াত অতিবাহিত কৰিব পৰা যায়। হয় ছাৰ। আৰু আমাৰ জেগাটো কিমান দূৰ আছে ছাৰ? অকণমান আৰু 2 মিনিটৰ ৰাস্তা এটা আমাৰ আছে। চ' আমি সেইখিনি অকণমান লাহে লাহে গ'লেই আমি এতিয়া সেই স্থানখিনি পাম, আৰু তাত আমি এটা খুব সুন্দৰ পৰিৱেশ লাভ কৰিম। হয় ছাৰ। অ'কে, দেখিছে যে সন্মুখত আমাৰ এটা মন্দিৰ আছে। এই মন্দিৰৰ কাষতে যিখিনি সমতল ভূমি, সেই সমতল ভূমিখিনিত খুব সুন্দৰ, এতিয়া হয়তো অকণমান হাবি বন হৈ আছে, কিছুদিন পিছতে ইয়াৰ গঞা ৰাইজে সেই এই জেগাখিনি চাফা কৰি দিব। চ' তাৰপিছত আমি কি কৰিব, ইয়াতে খুব সুন্দৰভাৱে আমি বনভোজ উপভোগ কৰিব পাৰিম, লগতে আমি এই ঠাইখনৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যখিনি আমি উপভোগ কৰিব পাৰিম। ইয়াত আপোনালোকে দেখিছে, ইয়াত কিছু ওপৰত এটা সমতল ভূমি আছে, তাত খুব চাৰিওপিনে আমাৰ বৃহৎ বৃহৎ শাল গছসমূহ আছে। সেই শাল গছৰ ছাঁত বহি আমি দিনটো খুব এটা ভাল দিন এটা উপভোগ কৰিব পাৰিম। আপোনালোকে দেখিছে ইয়াত এইখিনি সমতল ভূমি, সেইফালে অকণমান পৰিষ্কাৰো হৈ আছে। ইয়াৰ ৰাইজে এইখিনিত চাফা কৰিছে। ইয়াৰ যিটো মথুৰাপুৰী, এইখন যিখন পাহাৰ, এই মথুৰাপুৰী গাঁৱৰ ব্যক্তিসকলে এই ঠাইখন খুব পৰিষ্কাৰ কৰি ৰাখিছে। চ' ইয়াত আপোনালোকে আহি শীতল গছ গছনি, বৃহৎ বৃহৎ শাল গছবিলাকৰ মাজত কিছু সময় প্ৰকৃতিৰ মাজত আপোনালোকে ইয়াত সময়খিনি উপভোগ কৰিব পাৰিব। সঁচা বহুত ভাল লগা এটা ঠাই, সঁচাকৈ ভাল লাগিছে ছাৰ। ইয়াত আমি সকলোৱে এই ঠাইখিনি আমাৰ কাষতে আছে, বেছি দূৰ নহয়। আমাৰ ছয়গাঁও মূল টাউনৰ পৰা 1 কিলোমিটাৰ, আৰু আমাৰ কলেজৰ পৰা 1 কিলোমিটাৰ। 1 কিলোমিটাৰ। ত' এইখিনি 1 কিলোমিটাৰ ইয়াত আহি আমি যদি কিছু সময় প্ৰকৃতিৰ মাজত উপভোগ কৰা হয়, তেতিয়াহ'লে নিশ্চয় আমাৰ মনটো অকণমান আনন্দৰে ভৰি পৰিব। হয়, ধন্যবাদ ছাৰ। এটা বহুত ধুনীয়া এটা জেগা আজি আমি পালোঁ। নিশ্চয় এই জেগাখিনি খুবেই সুন্দৰ। এইটো ইমান পাহাৰৰ ওপৰত এনেকুৱা ধৰণৰ এটা খুব সুন্দৰ মন্দিৰ ইয়াৰ ৰাইজে নিৰ্মাণ কৰিছে, লগতে ইয়াত খুব সুন্দৰভাৱে ইয়াতে ৰাখিছে। মই এইখিনি ঠাইৰ কথাই কৈছিলোঁ। ইয়াত বিভিন্ন দলবিলাকে আহি আমাৰ ইয়াত তেওঁলোকে বনভোজ উপভোগ কৰিব পাৰিব। এই ঠাইখিনি খুব সুন্দৰ ঠাই। এই প্ৰকৃতিৰ মাজত যে আমাৰ সকলোৱে উপস্থিত হ'লে আমাৰ মনবিলাক যে খুব আৰু আনন্দৰে ভৰি পৰে, এইটোৱে তাৰ এটা নমুনা। ইয়াৰ আমি পশ্চিম দিশত বিভিন্ন পাহাৰবিলাক দেখিছোঁ, দূৰণিত আমাৰ বিভিন্ন পাহাৰবিলাক আছে। এইটো এটা সংলগ্ন, এইখিনি পাহাৰ, গোটেই পাহাৰৰে সংলগ্ন এটা অঞ্চল। দূৰৰ পৰা দূৰলৈকে আপোনালোকে চালে কেৱল পাহাৰ আৰু পাহাৰেই দেখিব পাব, সেউজীয়া আৰু সেউজীয়াই আপোনালোকে দেখিবলৈ পাব। পৰাই ষ্টাৰ্ট হৈছে ইয়াৰ যিটো আমাৰ দক্ষিণ কামৰূপৰ আমাৰ ছয়গাঁও অঞ্চলৰ যিবিলাক পাহাৰ আছে, এই পাহাৰবিলাক আমাৰ ছয়গাঁৱৰ কাষৰ পৰা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আচলতে। ইয়াৰ পৰা আমি দক্ষিণ দিশলৈ গ'লেও পাহাৰেই পাহাৰ পাম, সেউজীয়া ভূমিবিলাক পাম। আমি পশ্চিম দিশলৈ গ'লেও আমি কেৱল পাহাৰেই আছে এইফালে। চ' এই পাহাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আচলতে। এইটোৱে ইয়াৰ পৰা ষ্টাৰ্টিং পইণ্ট বুলি ক'ব লাগিব আমাৰ ছয়গাঁৱৰ কাষৰ পৰা।
আৰু আপোনালোকে যিমান দূৰ চাই সেউজীয়া আৰু সেউজীয়া দেখিব আপোনালোকৰ মনবিলাক সেউজীয়া হ'ব আপোনালোকৰ দিনটোও খুব ধুনীয়া ৰঙীন হ'ব সেউজীয়া হ'ব তাকেই মই কামনা কৰিছোঁ আপোনালোকে সকলো ইয়াত আহক অকণমান সময় হ'লেও প্ৰকৃতিৰ মাজত আপোনালোকে এটা পৰিৱেশ ইয়াতে লাভ কৰিব আৰু ইয়াত আপোনালোকে এই সময়খিনি উপভোগ কৰিব পাৰিব থেংক ইউ ছাৰ থেংক ইউ